নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনামূলীয়া ঘৰক লৈ ডাঙৰ ঘোষণা বাজেটত পুনৰ 2 কোটি ঘৰ দিব চৰকাৰে 5 বছৰৰ ভিতৰত 2 কোটি ঘৰ প্ৰদান কৰিব চৰকাৰে বাজেটত ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে 2 কোটি ঘৰ সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চৰকাৰে বিনামূলীয়া ঘৰক লৈ ডাঙৰ ঘোষণা কৰা হৈছে বাজেটত এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 300 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ পাবলৈ কি কৰিব লাগিব লাখ লাখ লোকে লাভ কৰিব 300 ইউনিট বিনামূলীয়া বিজুলী বিনামূলীয়াকৈ বিজুলী লাভ কৰিবলৈ কৰিব লাগিব এটা বিশেষ কাম কেন্দ্ৰীয় চৰকাৰে লাখ লাখ লোকক দিব বিনামূলীয়াকৈ বিনামূলীয়া বিজুলী পাবলৈ ঘৰত লগাব লাগিব সোলাৰ লগোৱা পৰিয়ালক 300 ইউনিটকৈ ফ্ৰী বিজুলী প্ৰদান কৰা হ'ব 1 কোটি পৰিয়ালক 300 ইউনিটকৈ বিনামূলীয়াকৈ বিজুলী প্ৰদান কৰা হ'ব এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰচণ্ড শিল বৰষুণ অসমৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ কালাইগাঁৱত বৰষুণৰ লগতে পৰিছে শিল বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছিল সতৰ্কবাণী অসমৰ প্ৰায় কেইখন জিলাতে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰকাণ্ড শিল পৰিছে কালাইগাঁৱত প্ৰচণ্ড শিল বৰষুণ অহাৰ সম্ভাৱনা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুম্মাৰ নামাজক লৈ এলাৰ্ট জাৰি কৰা হৈছে জ্ঞানবাপীত পূজা অৰ্চনা কৰাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে এই এলাৰ্ট বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সমগ্ৰ বাৰণসীত সষ্টম হৈ পৰিছে আৰক্ষী বাহিনী শুকুৰবৰীয়া নামাজত যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী নামাজৰ পূৰ্বে আৰক্ষীৰ ফ্লেগ মাৰ্চ হাজাৰ CRPF বাহিনী মোতায়েন কৰা হৈছে মুছলমানসকলক দোকান বন্ধ ৰাখিবলৈ আহ্বান কৰিছে ইছলাম ধৰ্মগুৰুৱে মছজিদ সমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া ভেকচিন কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ভেকচিন বাজেটত এই ডাঙৰ ঘোষণা চাৰ্ভাইকেল কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ফ্ৰী ভেকচিন প্ৰদান কৰা হ'ব 9 বছৰৰ পৰা 10 বছৰ বয়সৰ কন্যা সন্তানৰ বাবে বিনামূলীয়া ভেকচিন শীঘ্ৰেই বিনামূলীয়া ভেকচিন অভিযান চলিব দেশত চাৰ্ভাইকেল কেন্সাৰৰ পৰা কন্যা সন্তানক ৰক্ষা কৰাৰ বাবে ভেকচিন অভিযান কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া ভেকচিন পেটিএমত লেনদেন বন্ধ নহয় ডাঙৰ মন্তব্য কৰিছে পেটিএমৰ সংস্থাপক বিজয় শেখৰ শৰ্মাই RBI তদন্তৰ পিছতে এই ঘোষণা কৰিলে বিজয় শেখৰ শৰ্মাই কোটি পেটিএম গ্ৰাহকলৈ এই ডাঙৰ খবৰ 29 ফেব্ৰুৱাৰী পিছতো চলি থাকিব আপোনাৰ পেটিএমত লেনদেন কোনো কাৰণতেই বন্ধ নহয় এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে মোদী চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংকেত দিলে কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কমিটি গঠন কৰা হ'ব বুলি মন্তব্য কৰিছে নিৰ্মলা সীতাৰামনে আহিবলগীয়া দিনত মোদী চৰকাৰ গঠন হ'লে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল'ব ডাঙৰ সিদ্ধান্ত জনসংখ্যা নিয়ন্ত্ৰণ নকৰিলে ভৱিষ্যতে ভয়ানক পৰিস্থিতি হ'ব বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংকেত পোৱা গ'ল সদনত সৰু পৰিয়াল সুখী পৰিয়াল ব্যৱস্থাৰে দেশ আগুৱাই যাব বুলি প্ৰকাশ কৰিছিল মোদীয়ে পৰৱৰ্তী সময়ত বিজেপি আহিলে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল'ব ডাঙৰ সিদ্ধান্ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে মোদী চৰকাৰে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ছ'চিয়েল মিডিয়াক লৈ বলৱৎ হৈছে নতুন আইন ছ'চিয়েল মিডিয়াত ধৰ্মৰ বিৰুদ্ধে প্ৰচাৰ কৰিলেই 5 বছৰ পৰ্যন্ত কাৰাবাস দেশৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলালে লগে লগে হ'ব গ্ৰেপ্তাৰ ৰাষ্ট্ৰপতিৰ অধীনত 5জনীয়া কমিটি গঠন কৰা হৈছে এই 5জনীয়া কমিটিয়ে নিৰীক্ষণ কৰিব ছ'চিয়েল মিডিয়াৰ কোম্পানীসমূহে এনে বাতৰি আঁতৰ কৰিব লাগিব যদিহে নকৰে ছ'চিয়েল মিডিয়া কোম্পানীৰ বিৰুদ্ধে বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা ছ'চিয়েল মিডিয়াক লৈ শ্ৰীলংকাই বলৱৎ কৰিছে এই নতুন আইন